এইয়া 10,000 টকাৰে দুজনী ছাগলী লৈছে এই বাইদেউগৰাকীয়ে এইয়া চাওক সেই বাইদেউগৰাকীয়ে সিফালে মুখ কৰিলে এইফালে আমাক খুৰী এগৰাকী লগ পাইছোঁ তো কওকচোন কেতিয়া আনিলে ছাগলীকেইজনী এমাহ ওচৰা-ওচৰি হ'ল কি নাম আপোনাৰ ফুলেশ্বৰী দাস এইখন গাঁৱৰে হয় ন তো ভাল কৰিছে চেউৰী ছাগলী আনিছে ন নে কি গাভিনী হৈ আছে নেকি আপোনাৰজনী গাভিনী হৈ আছে ভাল কথা দেখিছে আচলতে এনেধৰণে 10,000 টকা লোৱাৰ পাছত এনেকুৱা সৎ ব্যৱহাৰ কৰিলে ভাল ন খুৰী সৎ ব্যৱহাৰ কৰিব ছাগলী ডাঙৰ হ'ব পোৱালি দিব এনেই নৰ্মেলি গাভিনী কিমান দিনৰ ভিতৰত দিব বুলি গম পায় দুসপ্তাহ মানৰ পাছত দিব বুলি গম পায় চাওক এয়া এইজনী ছাগলী হয় ধুনীয়াকৈ চৰি আছে আৰু ৰছী লগাই ৰাখিছে নতুন ছাগলী বুলি মানে এৰি দিয়া নাই আৰু ৰছী লগাইছে হ'লেও চোৱা কাম কৰি আছে তো 10-15 দিনৰ ভিতৰত পোৱালি দিব বোলে বহুত ভাল কথা কলা ৰঙৰ ছাগলী তো খুৰী খুব ভাল লাগিল দেই এনেধৰণে কামখিনি আগবঢ়াই যাওক আপোনালোকে দেই কেলে যিহেতু 10,000 টকা লৈছে ন আৰু 10,000 টকা লৈ যদি এনেকৈ ছাগলী বংশ বৃদ্ধি বাঢ়ে তো মামাই বহুত ভাল পাব নহয়নে আকৌ 25,000 পাব এয়া খুব সুন্দৰ পদক্ষেপ মই দেখুৱাইছোঁ এই ঠাইখন হ'ল আমাৰ দিছৈ গাঁও নহয়নে দেখিছে মই আপোনালোকক দেখুৱাই দিছোঁ খুব ধুনীয়া ঠাই হয় আৰু ইয়াত ছাগলী পুহিবলৈ ভাল এখন চাপৰি এৰিয়া ন খুৰী চাপৰি এৰিয়া তো ইয়াতে ছাগলী পুহিছে মই এনেই আপোনালোকক দেখুৱাইছোঁ পৰিৱেশ আৰু সেইফালে বাইদেউ এগৰাকী অকণমান টান পালে নিজৰ পৰিচয় দিবলৈ একো নাই বাৰু তেওঁ দূৰতে থাকিলে হ'লেও আমাৰ খুৰীয়ে দিলে ঠিক আছে ভাল লাগিল দেই খুৰী আপোনাক লগ পাই এনেধৰণে কৰি থাকক কামবোৰ আগবঢ়াই থাকক ধন্যবাদ দিছোঁ থেংক ইউ